জনমুখী কৰাৰ প্ৰস্তাৱ কৰিম। CM ট্ৰিপল এৰ জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ বাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছোঁ। তো বন্ধুবান্ধীসকল অলপ আগত যেটো ভিডিও চালে এটো CM ছাৰে আত্মনিৰ্ভৰশীল আঁচনিলৈ এটা ভাল খবৰ জনাই দিছে যেটো এইবাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব নতুনকে CM ট্ৰিপল এ 3.0 অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনি 3.0 আহি আছে। এই আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আপোনালোকে সকলোৱে যিসকলে যুৱক যুৱতী আছে এপ্লাই কৰিব পাৰিব আৰু 50,000 যুৱক যুৱতী সিলেকশন কৰা হ'ব এই আত্মনিৰ্ভৰশীল আঁচনিৰ লোন যেটো 2 লাখ টকা লোন এই 2 লাখ টকা লোন 50,000 যুৱক যুৱতীক দিয়া হ'ব। তো বন্ধুবান্ধীসকল খুব এটা ভাল খবৰ আপোনালোকে যিসকলে ইমান দিন ওয়েট কৰি আছিল যে নতুনকে ৰেজিষ্ট্ৰেচন নতুনকে এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব CM ট্ৰিপল এ 3.0 CM ট্ৰিপল এ 2.0 ইয়াৰ আগৰ বৰ্ষত আছিল এইবাৰ এই চলিত বৰ্ষত হ'ব CM ট্ৰিপল এ 3.0 নতুনকে ৰেজিষ্ট্ৰেচন নতুনকে এপ্লাই কৰিব পাৰিব যিসকলে যুৱক যুৱতী ইয়াৰ আগতেও এপ্লাই কৰিছিল কিন্তু পোৱা নাই হিয়তেও এইবাৰ এপ্লাই কৰিব পাৰিব আৰু যিসকলে এইবাৰ ভাবি আছে নতুনকে এপ্লাই কৰিম হিয়তেও এপ্লাই কৰিব পাৰিব। তো CM ট্ৰিপল এ 3.0 ৰ বাবে আপোনালোকৰ ডকুমেন্ট কি লাগিব ডকুমেন্ট লাগিব আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু কি বিজনেস কৰিব সেই বিজনেসটোৰ প্ৰজেক্ট অৰ্থাৎ আপোনালোকে যেটো বিজনেস কৰিব এইটো প্ৰজেক্ট ফাইল বনাব লাগিব। বিজনেসৰ অপচন দিয়াই আছে অনলাইনত যেতিয়া এপ্লাই কৰিব তাতে বিজনেসৰ অপচন দিয়াই আছে বহু ধৰণৰ নানা বিজনেস আছে আৰু আপোনালোকে যেটো ভাবিছে সেইটো বিজনেসও কৰিব পাৰে। তো বন্ধুবান্ধীসকল ইয়াৰ আগত CM ট্ৰিপল এ 1.0 আছিল তাৰপিছত 2.0 এতিয়া নতুনকে এপ্লাই হ'ব সেইভাবে 3.0 চলি আছে। CM ট্ৰিপল এ 3.0 আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 50,000 যুৱক যুৱতীক সিলেকশন কৰা হ'ব 2 লাখ টকা লোন আপোনালোকে লাভ কৰিব পাৰিব 2 লাখৰ ভিতৰ 50% আপোনালোকে সাবসিডি লাভ কৰিব পাৰিব 1 লাখ টকা সাবসিডি কৰিব 1 লাখ টকা সাবসিডি পাব আৰু 1 লাখ টকা আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব ইন্টাৰেষ্ট নলব গভৰ্ণমেণ্টে। তো বিনা ইন্টাৰেষ্টত আপোনালোকে 1 লাখ টকা 5 বছৰত অৰ্থাৎ মাহিলি এটা সৰু কিস্তি হ'ব কিস্তি হিচাপে শোধ কৰিব লাগিব। এপ্লাই আৰম্ভ হ'ব মই এটা ভিডিও বনাই দিম এই ভিডিওটো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই এতিয়াও ষ্টাৰ্ট হোৱা নাই। বন্ধুসকল আপোনালোকে জানে যে বৰ্তমান বাজেটৰ কাম চলি আছে বিধানসভাত বাজেট শেষ হোৱাৰ পিছত এই জুলাই মাহটো বাজেটতে যাব বাজেটত ধৰা হ'ব কি কাম কৰিব নকৰিব সকলোখিনি ধৰা হ'ব এই বাজেটতে জুলাই মাহ যোৱাৰ পিছত আগষ্ট সেপ্টেম্বৰ মাহৰ পৰা সকলো আঁচনি যেটো গভৰ্ণমেণ্টৰ আঁচনি সকলো আঁচনি ষ্টাৰ্ট হৈ যাব। আপোনালোকে ভাবি আছে যিসকলে যে CM ট্ৰিপল এ 3.0 এপ্লাই কৰিব বুলি ভাবিছে এপ্লাই কৰি দিব পাৰে। মই ফাৰ্স্ট CM ট্ৰিপল এ 1.0 এপ্লাই কৰিছিলোঁ 1.0 তে মই সিলেকশন হৈছিলোঁ ইন্টাৰভিউ কেনেদৰে লয় তাৰ পিছত কি লাগে ডকুমেন্ট সকলোখিনি আপোনালোকক শেয়াৰ কৰি দিম। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব সকলোখিনি আপডেট এই চেনেলতে পাই যাব। আপোনালোকে এপ্লাই কৰাৰ পিছত তাৰ পিছত আপোনালোকৰ কল লেটাৰ আহিব তাৰ পিছত কল লেটাৰ অহাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ হ'ব। তো বন্ধুসকল ফাৰ্স্ট এতিয়া এপ্লাই যেতিয়া আৰম্ভ হ'ব CM ট্ৰিপল এ 3.0 এপ্লাই যেতিয়া আৰম্ভ হ'ব মই আপোনালোকৰ বাবে ভিডিও এটা বনাই দিম এই ভিডিওটো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰজেক্ট ফাইল মানে কি বিজনেস কৰিব এই সকলোখিনি মানে ডিটেইলছ আপোনালোকক সম্পূৰ্ণ তথ্য মই জনাই দিম। এডভাৰ্টাইজমেণ্টটো ওলোৱা নাই যেতিয়া ওলাব যেতিয়া এপ্লাই আৰম্ভ হ'ব তেতিয়া আপোনালোকক মই জনাই দিম। তাৰ আগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব। তো ফ্ৰেণ্ডছ অল আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।